গম পাব না এইকেইটা কয় কেৰেং জালি এইটো মাজত হ'ব ছিংগেল জালি কেৰেং মাৰাৰ পিছত ছিংগেল আহিব এইটো চেয়াৰটো এইটো আছে এৰে চাইডে চাইডে চেয়াৰ বহিব মাজত এইটো হ'ল চেয়াৰ এটা বহি এৰে মাজত বহিব এইটো ইণ্ডিয়াৰ চেয়াৰ এটা বহিব ভিতৰত বহিব চেয়াৰটো কৈ দি এইটো ভিতৰতে বহিব আছোঁ এইটো এনে আমি ওপৰতে দেখি দিছোঁ এইটো চেয়াৰ বুলি কয় এখন আৰু মোৰ চাইজ এনেকুৱা হ'ব চিনি পাব এনেকুৱা মাজত এটা গাৰা আনিব তাকে কয় কেৰেং জালি বুলি এই মালটো এনেকৈ যাব আমাৰ যিটোত কেৰেং মাৰা গৈছে সেইটোত কেৰেং মাৰা গৈছে না এইটো পূৰা চিধাই এডাল ৰদ তলেদি আহি আগডাল ৰদ ওপৰত দি ওলাই যাব এনেকৈ ওলাই যাব ওপৰত দি এনেকৈ ওপৰত দি ওলাই যায় ওপৰত বিমত গুচি যাব এনেকৈ এইটোক কয় কেৰেং জালি এই ৰদডাল তলে দি আছে আহি এবাৰ ৰদডাল সিধাই ওপৰত দি ওলাই গুচি আহিছে এইটো ৰদ ওপৰত দি ওলাই গুচি আহিছে হেৰি এইটো চেয়াৰ এখন চেয়াৰটো এইটো এখন আছে কেৰেং বুলি কয় এইগিলা কেৰেং জালি এইগিলা এনেকুৱা মাজত এখন ছিংগেল থাকিব অকল ছিংগেল বেলেগ একো নাই এতিয়া খালি ডাবুল থাকিব এতিয়া তলতো থাকিব এতে ওপৰত এতিয়া তলত এইটো ওপৰত এইটো আহি এতিয়া যাতে এনেকৈ আহি তলত লাগিছে নে এই লগাৰ পিছত এতিয়া ছিংগেল হ'ব এখন আমি এনেই 10 ইঞ্চি মাৰিব পাৰি কি বুলি কয় 8 ইঞ্চি মাৰিব পাৰি আমি এতিয়া 8 ইঞ্চি মাৰিছোঁ তাৰোপৰি এইটো হৈছে 4 ইঞ্চি কাঠ আৰু যিটো আমাৰ তলৰ এতিয়া ষ্টেপগলা আছে এইটো হৈছে 8 ইঞ্চি ওপৰতটো 4 ইঞ্চি আৰু যদি 10 ইঞ্চি মাৰিছে তেনেহ'লে 5 ইঞ্চি থাকিব ওপৰত 5 ইঞ্চি থাকিব তলত 10 ইঞ্চি থাকিব এইটোৱে